বিশিষ্ট সাহিত্যিক সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু নাই। কাহিনী পোৱা নলবাৰীৰ নিজ বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে অধ্যাপক বসন্ত কুমাৰ ভট্টাচাৰ্যৰ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 83 বছৰ। যোৱা 2 বছৰ ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য। বসন্ত কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত শোকস্তব্ধ নলবাৰী। 1967 চনত সৰভোগৰ বৰ্ণগড় কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল। বহু গ্ৰন্থৰ ৰচক মহিৰো ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত শোক প্ৰকাশ দল সংগঠনৰ। সঁচাকৈ আমি এতিয়া দেউতাক হেৰুৱাই শোকত দৌত হৈ আছোঁ। আচলতে আমি ভাবিছিলোঁ আৰু কিছুদিন থাকক, এনেকৈয়ে থাকক, কিন্তু নাথাকিল। যথেষ্ট কঠিন আছিল। যিটো ষ্ট্ৰ'ক হৈছিল যোৱা মে'ত, তাৰ আগলৈকে তেওঁ নিজেই চলি ফুৰি খোৱা লোৱা সকলো কৰি আছিলে। 9 মে'ৰ দিনা হৈছিলে। তাৰপিছত আমি প্ৰায় এমাহ হস্পিটেলত আছিল, ICUত। সুস্থ হৈ উঠিছিল, হৈ আকৌ ডিটৰিয়েট হ'ল। হৈ পেলাই যোৱা আজি ৰাতিপুৱা ঢুকাল 5 বজাত। নলবাৰীৰ ৰাজহুৱা শ্মশানতে শেষকৃত্য সম্পন্ন হ'ব। বিভিন্ন আমাৰ গুণমুগ্ধসকলে এইবিলাক চাই আছে, ব্যৱস্থা কৰি আছে। আবেলি আমাৰ 3 বজাৰ পিছত ইয়াৰ পৰা আমি লৈ যাম। নলবাৰী কলেজ তেওঁৰ কৰ্মস্থলী আছিল আৰু ইয়াৰ অনুষ্ঠান প্ৰতিষ্ঠানলৈকে যাব। সদৌ অসম ছাত্ৰ সন্থাৰ অফিচলৈ হয়তো নিব। ব্যৱস্থা কৰিছে আচলতে, ময়ো ইমান গম পোৱা নাই, কৰি আছে গোটেই কথাখিনি। অসমীয়া সাহিত্য জগতলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। কেনেধৰণে দেউতাই বহুত অসমীয়া সাহিত্যৰ লগত জড়িত, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ উপযোগীভাৱে বহুত কিতাপ। মই আচলতে অৰ্থনীতিৰ ছাত্ৰ। মই দেউতাৰ সেই কিতাপবিলাক পঢ়ি মই যথেষ্ট ভাল লাগিছিল। খুব সৰলকৈ বুজাই দিয়ে। কিছুমান কিতাপ যেনে মই নাটকৰ বৰ্ণমালা বুলি এখন কিতাপ, ইমান সুন্দৰকৈ নাটকৰ কথা লিখিছে দেউতাই। লোক সংস্কৃতিৰ কথা, ভাষাৰ কথা লিখিছে, ভাষা বিজ্ঞান। এইবিলাক আমি সাধাৰণ এজন সাহিত্যৰ ছাত্ৰ নহ'লেও মানে বোধগম্য হোৱাকৈ দেউতাই লিখে, সহজ সৰলকৈ। আমাক তেনেকুৱা কথাবিলাক কয়। কিন্তু এতিয়া আমি যথেষ্ট হেৰুৱাম আৰু এই কথাবোৰ আমাৰ মনত পৰি থাকিব সদায়।